দৰ্শকসকলে যিহেতু আপুনি দিহানামৰ লগত এজন জড়িত ব্যক্তি আৰু অকমান ধৰক আপোনাৰ দিহানাম গুণগুণাই দিলে আমাৰ দৰ্শকসকলেও ভাল পাব। ধন্যবাদ আপোনাক। মাকে কৃষ্ণক গীতভাগ বহুত পৰম্পৰাগত গীত। হয় হয় হয়। হে মাকে কৃষ্ণক কৈছিলে আঙুলি তোৱাই লোকৰ বস্তু নানিবাহুন আনিব নাপায়। এই গীতবিলাক পৰম্পৰাগত গীত, কিন্তু এই গীতবিলাকৰ এটা কথা আছে হাজৰিকা। হয় হয়। কোনোৱে গায় এদিন মাকে কৃষ্ণক কৈছিল আঙুলি তোৱাই। তাৰমানে এদিন মাকে কৃষ্ণক কৈছিল আঙুলি তোৱাই লোকৰ বস্তু নানিবিহুন আনিব নাপায়। কিন্তু আমি গাই আছোঁ কি মাকে কৃষ্ণক কৈছিলে আঙুলি তোৱাই লোকৰ বস্তু নানিবিহুন আনিব নাপায়। এতিয়া এই গীতবিলাক মুখ বাগৰি গীতে কোনটো কেনেধৰণে প্ৰচাৰ হৈছিলে, দুয়োটা গীতেই জনসমাজত প্ৰতিষ্ঠা হৈছে। মাকে কৃষ্ণক কৈছিলে আঙুলি তোৱাই লোকৰ বস্তু নানিবাহুন আনিব নাপায়। কিন্তু এদিন মাকে কৃষ্ণক কৈছিল বুলিও সেই গীতটো প্ৰকাশ হৈ আহিছে কোনো ক্ষেত্ৰত। তাৰমানে মই সদায় যিকোনো বস্তুৰ ক্ৰেডিটটো মই নিজে ল'বলৈ নিবিচাৰোঁ। হয় হয়। সেইটো উদ্দেশ্য নহয়। উদ্দেশ্য এইটো কাৰণে নহয় মই দিহানাম ভাল পাওঁ, সেইকাৰণে চৰকাৰী চাকৰি এটা ত্যাগ কৰিও দিহানাম গাম বুলি গুচি আহিলোঁ। দেৱেশ্বৰ শইকীয়াই কৈছিল, নেগেৰাবাদক দেৱেশ্বৰ শইকীয়াই গীতটো গাই থাকোঁতেই আমি লখিমপুৰত একেলগে নাম গাইছোঁগৈ। মই মাকে কৃষ্ণক বুলি কওঁতে তেওঁ হঠাতে মুখত ওলাই গ'ল এদিন মাকে কৃষ্ণক কৈছিল। তেতিয়া মই অনুভৱ কৰিছোঁ তাৰমানে হয়তো এনেধৰণেও গীতটো প্ৰচাৰ হৈছে। দেৱেশ্বৰ দাক এতিয়াও যদি মই সুধিছোঁ দেৱেশ্বৰ দাই সেইটো উৱাদি নাপাব পাৰে। কিন্তু কথা হ'ল কি তেনেধৰণৰ গীতবিলাক প্ৰচাৰ হৈ আহিছে, কাৰণ লোকসংস্কৃতিৰ গীতবিলাক বিভিন্ন ধৰণে প্ৰচাৰ হৈ আহে। তেনেধৰণেই গীতবিলাক গুচি যায় আৰু জনসমাজত। আৰু কথা হ'ল কি এই গীতবিলাকে আমাৰ সংস্কৃতিক ধৰি ৰাখিছে আৰু আমাৰ সংস্কৃতিক এটা নতুন মাত্ৰালৈ প্ৰদান কৰি আমাক জীয়াই থাকিবৰ বাবে এটা সংস্কৃতি লাগিব, সংস্কৃতি প্ৰদান কৰি আহিছে আমাক।